গুৰুজনাৰ নামেৰে গুৰুজনাৰ প্ৰতি কৌটি কৌটি প্ৰণিপাত যাচি প্ৰতিগৰাকী ভকতলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। আৰু ভাল লাগিছে যে 12 দিনীয়া এই বছৰ যিটো পালনাম 20 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। 1 তাৰিখে ইয়াৰ কাৰ্যসূচী অন্ত পৰিব। আৰু এই সময়ছোৱাত দেশ বিদেশৰ পৰা যিমান সংখ্যক বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ ইয়ালৈ আহিছে সকলোৱে শান্তি সমন্বয় ভাতৃত্ববোধৰ বাবে আহিছে, মানৱতাৰ পূজাৰী হিচাপে আহিছে। আৰু সকলোৱে বিচাৰে যে মানুহৰ জীৱনত শান্তি সমন্বয় ভাতৃত্ববোধ আৰু মানৱ প্ৰেমৰ যোগেদি ভক্তি ভাৱেৰে এনেধৰণে পৰিৱেশ নিৰ্মাণ কৰাটো সম্ভৱ। গতিকে আমাৰ গুৰুসকলে যি পৰম্পৰা প্ৰতিষ্ঠা কৰি গৈছে আমাৰ অসমীয়া সমাজ জীৱনত, ভাৰতবৰ্ষৰ সনাতন ধৰ্মটো যে মাতৃ পিতৃ পুত্ৰ কন্যা আত্মীয় কুটুম ওচৰ চুবুৰীয়া দেশৰ নাগৰিক সকলোৰে মাজত শ্ৰদ্ধা ভক্তি মৰম চেনেহ আন্তৰিকতা থাকিবই লাগিব। তেতিয়াই মানৱ সমাজ সদায় শান্তিত থাকিব। আৰু শান্তি আৰু সমন্বয়ৰ যোগেদিহে সমাজ শক্তিশালী হয়। গতিকে ভক্তি ভাৱেৰে মানুহৰ হৃদয় জয় কৰা, ভাল কামৰ যোগেদি ভাল চিন্তা কৰি ভাল পৰিৱেশ নিৰ্মাণ কৰি আমি যদি জীৱনৰ মানৱ দায়িত্ব পালন কৰিব পাৰো তেতিয়াহ'লে গুৰু আনন্দিত হয়। গতিকে গুৰুজনাৰ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আমাক যিখিনি ইয়াত অমৃত বাণী প্ৰদান কৰি গৈছে, এই অমৃত বাণীৰে সমৃদ্ধ এইখন কৃষ্ণগুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক সমাজ। গতিকে বিশ্ব শান্তিৰ বাবে প্ৰতি বছৰে পালনাম আয়োজন কৰা হয়। আৰু উঠি অহা প্ৰজন্মইও এই পালনামলৈ আহি বহু কথা বিশেষকৈ মানৱীয় অনুভূতি আয়ত্ব কৰিবলৈ সক্ষম হয়। আৰু ইয়াত দেখে যে কেনেধৰণে বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বা বিদেশৰ পৰা ভক্তসকলে আহি একেলগে মিলি এটা পৰিয়ালৰ মানসিকতাৰে ইয়াত থকা দিনকেইটা আন্তৰিকতাৰে মানৱ সম্বন্ধ গঢ় দিয়ে, ভাতৃত্ববোধ নিৰ্মাণ কৰে। এই দৃশ্যটো অপূৰ্ব দৃশ্য। আৰু এই দৃশ্য যেতিয়া প্ৰত্যক্ষ কৰে উঠি অহা প্ৰজন্মই, তেওঁবিলাকে ভৱিষ্যতৰ দিনত তেনেধৰণে জীৱনটো আগুৱাই নিয়াৰ বাবে সংকল্প গ্ৰহণ কৰে। গতিকে গুৰুজনাৰ অমৰ সৃষ্টি আমাৰ এই মানৱ প্ৰেম আৰু ভক্তিৰস এই সকলোবিলাক নিশ্চিতভাৱে আমি আগন্তুক দিনত আমাৰ সমাজ জীৱনত জীয়াই ৰাখিবই লাগিব। ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰ পুৰণি সনাতন যিটো সংস্কৃতি, এই সংস্কাৰ চিন্তাধাৰা প্ৰৱৰ্তন কৰি গৈছে। আৰু এই চিন্তাধাৰাই আজি ভাৰতবৰ্ষই বিশ্বৰ গুৰু হিচাপে নিজক প্ৰতিষ্ঠা কৰা যাত্ৰাত দৃঢ়তাৰে ঐক্যবদ্ধভাৱে আগুৱাই যাবৰ বাবে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে।